হেল্ল' গাইজ, আজি 20 দিনমানৰ পাছত আকৌ জিম জইন কৰিছোঁ। জিম নাহিলে মোৰ গাটো একদমেই ভাল নালাগে, কিন্তু উপায় নাই। মোৰ অলপ জ্বৰো হৈছিলে, লগতে পিৰিয়ডছ, আৰু ঘৰত বৰ বেবী হোৱাৰ কাৰণে তেওঁকো অলপ টাইম দিলোঁ, সেইবাবে অলপ দিন জিম মিছ হ'ল। এইখিনি দেখিছেনে, মই আহি অলপ কাৰ্ডিঅ' ষ্টাৰ্ট কৰিলোঁ, কাৰণ মোৰ ৱেইটটো 3 কেজিমান বাঢ়িলে। মই প্ৰপাৰ ডায়েটত নাছিলোঁ পূজাৰ পৰা, সেইকাৰণে মোৰ ৱেইটটো অলপ বাঢ়িলে। সেইকাৰণে এতিয়া মই চেষ্টা কৰিম যাতে মোৰ ৱেইটটো আকৌ নৰ্মেল কৰিব পাৰোঁ। মিনিমাম 58 কেজি হ'লে মোৰ হাইটত ভাল। আপোনালোকেও এইখিনি কাৰ্ডিঅ' ৱেইট লছ বা ফেট লছ জাৰ্নিত থাকিলে ষ্টাৰ্ট কৰিব পাৰে। মই ৰেগুলাৰ আপোনাৰ 3 লিটাৰ বা 4 লিটাৰ পানী খাবলৈও চেষ্টা কৰোঁ, কাৰণ পানী আমাৰ বডিটোৰ কাৰণে বহুত লাগে, ৱেইট লছ বা ফেট লছ য'তেই নাথাকক। আৰু এটা প্ৰপাৰ ডায়েট হ'বই লাগিব। উইদাউট প্ৰপাৰ ডায়েট আপোনালোকে অকল এক্সাৰচাইজ কৰি ৰিজাল্ট নাপায়, কাৰণ অক্টোবৰ মাহৰ পৰা মোৰ ডায়েটত অলপ খেলি মেলি হোৱাৰ বাবে মোৰ ৱেইট বেছি বঢ়া নাই, কিন্তু 3 কেজি হ'লেও বাঢ়িছে। আপোনালোকে চুগাৰ, ময়দা আৰু পেকেটিং ব্ৰেড চেড এইবোৰ একদম এভইড কৰিব লাগিব। এয়া দেখিছেনে, মই এইকেইটা এক্সাৰচাইজ কাৰ্ডিঅ' কৰিছোঁ মোৰ পেটৰ কাৰণে। আৰু এইটো হ'ল প্লেংক কৰোঁতে মই সদায় এটা পিঠিত ৱেইট দিবলৈ চেষ্টা কৰোঁ, তেতিয়া অলপ পেটত প্ৰেছাৰটো বেছি পৰে। আপোনালোকে প্ৰথম যদি কৰিছে তেন্তে এইটো ৱেইটটো নিদিয়াকৈ অলপ সময় ট্ৰাই কৰিব, তাৰপিছত লাহে লাহে 5 কেজি দি পেলাই ট্ৰাই কৰি চাব পাৰে। এইটো কৰিছোঁ মই মোৰ বেক আৰু পেটৰ কাৰণে। এইটো কৰিলে বেকটো বহুত ৰিলিফ পায় জানেনে। মোৰ অলপ বেক পেইনো আছে বাৰু, কিন্তু এইখিনি এক্সাৰচাইজ কৰি থাকিলে মই তাৰ পৰা একদম সকাহ পাওঁ। আৰু এইটো দেখিছেনে, এইটো আমাৰ মাইকী মানুহখিনিয়ে কৰিবই লাগে, কাৰণ আমাৰ এইটো কৰিলে পিৰিয়ডছৰ সময়ত প্ৰব্লেম নহয়। যিহেতু মোৰ PCOD আছে, সেইকাৰণে মই এইখিনি কৰিবলৈ ৰেগুলাৰেই চেষ্টা কৰোঁ। সদায় সলাই কৰোঁ বাৰু। আৰু এইটো বেকৰ কাৰণে কৰোঁ আৰু পেটৰ কাৰণে। সদায় মই কিবা নহয় কিবা অলপ আধা ঘণ্টা হ'লেও কাৰ্ডিঅ' কৰিবলৈ চেষ্টা কৰোঁ, কাৰণ মই PCOD আছে বাবে তাৰ পৰা ৰিলিফ পাবলৈ এইখিনি কৰোঁ, আৰু ফেট লছত এইখিনিয়ে বহুত হেল্প কৰে। এইটো জাম্পিং জেক, আৰু মই প্ৰতিটোৰে 3টাকৈ 20টাকৈ 3টা ছেট কৰোঁ। তাৰপিছত মই অলপ ৱেইট ট্ৰেইনিং কৰিলোঁ, এইটো বেকৰ কাৰণে কৰিছোঁ দেখিছেনে। আজি মই 3টা মাৰিছিলোঁ, কিন্তু 2টা ভিডিঅ' কৰা নহ'লে। এইটো হ'ল চ'লজাৰ। আমাৰ এখন ৰুটিন থাকে, মই যেতিয়া ৰুটিন ফ'ল' কৰিম তেতিয়া আপোনালোকক ৰেগুলাৰ দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু আজি মই চবৰে অলপ মিক্স মাৰিছোঁ, কাৰণ পটককৈ মাৰি দিলে বেক পেইন হ'ব পাৰে। বেক পেইন নহয়, অলপ বডিত পেইন হ'ব পাৰে। তাৰপিছত এয়া মই ঘৰলৈ যাবলৈ গ'লোঁ, আৰু মই দেখাওঁ ব'লক মই আজি কি খালোঁ। এয়া ব্ৰেকফাষ্ট দেখিছেনে, ৰাতিয়ে মই অ'টছ আৰু দৈ ফেটি থৈছিলোঁ। এতিয়া 11:30 হৈছে, মই জিমৰ পৰা আহি এয়া খালোঁ। আৰু জিম যোৱাৰ আগতে মই 2 গিলাচ গৰম পানী আৰু 5টা ৰাতি তিয়াই থোৱা আলমণ্ড খাইছিলোঁ। আৰু জিম কৰি থাকোঁতে মাজে মাজে মই পানী খাই আছিলোঁ। আৰু মই এটা দিনত ফ্ৰুইটছ ল'বলৈ চেষ্টা কৰোঁ। এটা অৰেঞ্জ আৰু এটা এপল খালোঁ। তাৰপাছতে লাঞ্চত কাৰ্বছটো খুব কমাই লওঁ, ভাতটো। তাৰপিছত এয়া বইল দালি, চব্জি আৰু চালাড কিন্তু মই ৰেগুলাৰ খাওঁ। আপোনালোকেও এনেকৈ খাব।